মাৰ্ঘেৰিটাত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন অন্ধশিল্পী জিতেন কোঁৱৰৰ গীত পৰিৱেশন সমগ্ৰ বিশ্বতে নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলন তথা ড্ৰাগছৰ লগতে বিভিন্ন অবৈধ সৰবৰাহে এক ভয়াৱহ ৰূপ লৈছে। বিভিন্ন সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰত অবৈধভাৱে সৰবৰাহৰ প্ৰয়োভৰ বৃদ্ধি পাবলৈ লৈছে। জনসাধাৰণক ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীসমূহৰ লগতে সৰবৰাহৰ বিৰুদ্ধে সজাগ কৰিবলৈ নিখিল ভাৰত যুৱ ফেডাৰেশ্যন আৰু নিখিল ভাৰত কৃষক সভাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু লিডু মহাবিদ্যালয়ৰ সহযোগত আজি মাৰ্ঘেৰিটাৰ লিডুত মহাবিদ্যালয়ৰ সভাগৃহত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয়। 26 জুন 2025 তাৰিখে ইণ্টাৰনেশ্যনেল ড্ৰাগছ এবিউজ ডে। গতিকে এই উপলক্ষে নিখিল ভাৰত কৃষক সভা আৰু লগতে লিডু মহাবিদ্যালয়ৰ ইণ্টাৰনেল কোৱালিটি এছুৰেঞ্চ চেল চমুকৈ IQAC-ৰ সহযোগত এক ড্ৰাগছ বিৰোধী সভা লিডু মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। ইয়াত লিডু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা ওচৰ পাজৰৰ ৰাইজে অংশগ্ৰহণ কৰে। গতিকে এই সভাতেই ড্ৰাগছৰ যি ভয়াৱহতা, আমাৰ যি উঠি অহা প্ৰজন্ম, এই প্ৰজন্ম ধ্বংসৰ গৰাহলৈ আগবাঢ়ি গৈছে আৰু সেই ধ্বংসমুখী প্ৰজন্মক উদ্ধাৰৰ বাবে আমাৰ যি ড্ৰাগছ বিৰোধী সংস্থাবিলাক আছে, আমাৰ যি অভিভাৱক আছে, শিক্ষক সমাজ আছে, আমি সকলোৱে যৎপৰোনাস্তি চেষ্টা চলাব লাগিব। আৰু আমাৰ অকল এইটো অঞ্চলতে নহয়, আগতে আমি নগৰ চহৰ অঞ্চলত আমি ড্ৰাগছৰ কথা শুনিছিলোঁ। আজিকালি ড্ৰাগছ একেবাৰে গাঁৱৰ ভিতৰ অঞ্চললৈ ড্ৰাগছ বিয়পি পৰিছে, কাৰণ ড্ৰাগছ সকলোতে সুলভ হৈ পৰিছে। গতিকে সেই ড্ৰাগছ পেডলাৰবিলাকক ধৰি তেওঁলোকক উপযুক্ত শাস্তি, নজিৰবিহীন শাস্তি যাতে প্ৰশাসনে লয় তেওঁলোকৰ ওপৰত, তাৰ প্ৰতি আমি মত পোষণ কৰিছোঁ। আৰু আমাৰ যি ওচৰ চুবুৰীয়া যি সমাজ, সেই সমাজত এনেকুৱা অকল আজিৰ দিনটোতেই নহয় আৰু বেলেগ বেলেগ দিনতো আমি যাতে ড্ৰাগছ বিৰোধী যিবিলাক সজাগতামূলক যিবিলাক অভিযান, সেই অভিযানবিলাক আমি চলাই যাওঁ। আৰু আমাৰ ইয়াত যি অসামাজিক যিবিলাক কাৰ্যকলাপ হৈ থাকে, চুৰি ডকাইতি, হত্যা, ধৰ্ষণ, লুণ্ঠন, এইবিলাক সকলোৰে আমি যদি গুৰিটো চাওঁ তাক ড্ৰাগছ সেৱনৰ লগত কোনোবা নহয় কোনোবা জড়িত হৈ থাকে। গতিকে সেই ড্ৰাগছ নিৰ্মূল কৰিব নোৱাৰিলে এই অপৰাধবিলাক আমাৰ সমাজত চলি থাকিব। গতিকে আমি সেই আমাৰ ড্ৰাগছ আমি গুৰিৰ পৰা একেবাৰে উভালি পেলাব লাগিব। তেতিয়াহে আমাৰ যি সমাজত চলি থকা যি অসামাজিক কাৰ্যকলাপ, এই অসামাজিক কাৰ্যকলাপ আমি ৰোধ কৰিবলৈ আমি সক্ষম হ'ম। এইখিনিকে মোৰ। উক্ত অনুষ্ঠানত উপস্থিত থাকে নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক পৰিষদৰ সহকাৰী সম্পাদক সঞ্জীৱ গাংগুলী, লিডুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ কৃপা প্ৰসাদ উপাধ্যায়, মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসহ AIYF আৰু AIKS-ৰ বহু সংখ্যক কৰ্মকৰ্তা আৰু লিডুৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। সভাত স্থানীয় জিতেন কোঁৱৰ নামৰ অন্ধ শিল্পীগৰাকীয়ে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গীতটো পৰিৱেশন কৰি উপস্থিত থকা সকলোকে আমোদ দিয়ে। সভাৰ আৰম্ভণিতেই উপস্থিত সকলোৱে ড্ৰাগছ বিৰোধী শপত গ্ৰহণ কৰে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱাৰ ৰিপৰ্টাৰ লাইভ অসম।